কৈছে আহোমৰ লগত লুঙি কি সম্পৰ্ক এটো তেও দেৱব্ৰত শইকীয়াহে উলুটা আহোম মানুহক অপমান কৰিছে লুঙিৰ কথা বিজেপি সিম্বল বন্দুক দি দিব লাগে বিজেপি সিম্বলটো যি হ'ব হ'ব কংগ্ৰেছে লুঙিৰ সিম্বলটো লৈ ললে পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰ অভিযানৰ বাবে মই আজি লাকুৱাত আহিছিলো ৰাইজৰ পছন্দ উৎসাহ বৰষুণ বতাহৰ মাজতো ৰাইজৰ আশীৰ্বাদ মই বিশ্বাস কৰো যে এইবাৰ খুব ভাল ৰিজাল্ট আমি পঞ্চায়তত কৰিব পাৰিম আচ্ছা মামা আপুনি এটা কথা ভালকে কওকচোন এতিয়া যে পঞ্চায়ত ইলেকশ্যন আহিছে আপুনি যে কৈ আছে যে বাংলাদেশী বিলাকে লংগি পিনে কংগ্ৰেছে লংগি পিনে লংগি বাটে আচ্ছা আপোনাৰ ইলেকশ্যন সময়ত আমাৰ লোক আপোনাক লংগি কি কৰিছে সকলে হিন্দু মুছলিম সকলে লংগি ইউজ কৰে ব্যৱহাৰ কৰে আপোনাৰ ভাল লাগিলে আপুনি ইউজ কৰক আপুনি ব্যৱহাৰ কৰক আপুনি কিয় ইলেকশ্যন সময়ত কৈ আছে লুঙ্গিটো বাংলাদেশে ইউজ করে বাংলাদেশে গৈ বাটক বাংলাদেশে গৈ দিয়ক আপুনি অসমৰ সিএম হয় আপুনি আপুনি পাহৰি না যাব যে মই অসমৰ সিএম হয় আপুনি সিএমৰ যোগ্যতাটো কি হয় আপুনি ভালকে চাই বুজি পিছত আপুনি কিছু লোক কাৰোবাৰ কথা পাতিব আপুনি যে কৈছে ইলেকশ্যনৰ সময়ত যে আমাৰ কংগ্ৰেছে ইলেকশ্যন সময়ত লুঙ্গি বাটে কিয় বাংলাদেশে লুঙ্গি বাটে দিয়ে বাংলাদেশে যাক বাংলাদেশত গৈ লংগি বাটক এইবিলাক যে আপুনি কথা পাতি আছে আপোনাৰ লাজ লগা কথা এইটো আমাক ক'বলৈ লাগিল লাজ লাগিছে কিয় আমাৰ অসমৰ সিএম আমি ৰাইজে বনোৱা হোৱা আপুনি সিএম হয় এইবিলাক আপুনি এইবিলাক আমি কি পিন্ধিম আপুনি কি পিন্ধিম কোনে কি খাব আপুনি এইবিলাক মাতি থাকে সিএমৰ কামটো এইবিলাক নহয় আপুনি এবাৰ ভালকে অসমৰ গুটি গাঁৱত গোবৰ গছি চাই আহিব অসমটো কেনেকুৱা আৰু পিছত আপুনি অসমৰ লগত ৰাইজৰ মাজত কথা পাতিব আপুনি এনেকৈ কেইটা কথা কৈ কোনে নিজে লঞ্চিত নহব আপুনি 25 বছৰলৈকে আপুনি অসমত ৰাজনীতি কৰি আছে আজি আপুনি ক'লে কি লংগি বাংলাদেশী মানুহে পিন্ধে লংগি আৰু লংগি কংগ্ৰেছে বাটে আৰু লংগিটো বাংলাদেশলৈ পঠাই দিবলৈ কওক তাত গৈ বাটিবলৈ কওক আপুনি কেতিয়া আহিছে অসমত কওকচোন আপুনি ভালকে কওক আপুনি কালি বিজেপি আহিছে অসমত আৰু 2001 পৰা লৈ 2025 হল 1-2 কৰি গন্তি কৰি যাক 100 200 300 2025 নহল ইমান বছৰটো আমাৰ অসম ইণ্ডিয়া ভাৰত চলি গৈছে আৰু এনেকে কোনোবা কোৱা নাই আজি আপুনি কালি আহে আপুনি কৈ আছে কংগ্ৰেছত লংগি পিন্ধাব লংগি বাংলাদেশত গৈ পিন্ধাবলৈ কৈ আছে আপুনি আবার ভাবিছে আপুনি কোন আপুনি কৰ পৰা আহিছে ইমান বছৰ কংগ্ৰেছে দিনটো চলাই গৈছে আৰু